স্বাধীন হল জুবিনদাৰ মৃত্যুৰ ৰহস্য আপোনাৰ হৃদয় কান্দি উঠিব কি ভয়ানক মৃত্যু হৈছিল আপোনাৰ সাহস লাগিব শুনিবলৈ আজি মই চাব বিচাৰো কেইজন জুবিন প্ৰেমীয়ে এই ভিডিঅ'টি শ্বেয়াৰ কৰে কমেণ্ট বক্সত এবাৰ ওম শান্তি বুলি নিশ্চয় লিখিব ফলত জানো আহক নতুন খবৰ অসমবাসী ৰাইজ এই ভিডিঅ'টি আপোনালোকৰ কাৰণে বহুতে গুৰুত্বপূৰ্ণ লগতে এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে দুখ পাব পাৰে কাৰণ জুবিনদাৰ মৃত্যুৰ এনেকুৱা কিছুমান তথ্য পোহৰলৈ আহিছে যিবিলাক শুনিলে আপোনাৰ বুকুখন কঁপি উঠিব আপুনি শুনিব নোৱাৰা মই গেৰাণ্টি দিছো বন্ধুসকল তথাপি মই আপোনালোকৰ ওচৰত এই ভিডিঅ'টি তুলি ধৰিছো কেনেকৈ মৃত্যু হৈছিল জুবিনদাৰ কেনেকৈ চটপটাই আছিল মৃত্যুত আপোনালোকক সবিশেষ কৈছো ভিডিঅ'টি যিমান পাৰে শ্বেয়াৰ কৰিব লগতে এই ভিডিঅ'টিত নিশ্চয় কৰিব উঠ আৰু আঙুলি মিলা হৈ পৰিছিল জুবিনদাৰ যেতিয়া পানীত পৰিছিল উঠ আৰু আঙুলি পৰিছিল মুখ আৰু নাকেৰে ওলাইছিল বগা পানী এনেকুৱা ভয়ংকৰ দৃশ্য আপোনালোকে কেতিয়াও কাহিনী কল্পনা কৰা নাছিল এনেকুৱা ধৰণৰ দৃশ্য হৈছিল জুবিনদাৰ লগত মুখ আৰু নাকেৰে ওলাই পৰিছিল বগা পানী বমি কৰিছিল বমি কৰাৰ পিছত অচেতন হৈ পৰিছিল জুবিনদা আৰু তেতিয়াই হয়তো শেষ নিশ্বাস ত্যাগ কৰিছিল এটা কথা আমি জানিব পাৰিছো এই ঘটনাটো হোৱাৰ পৰা প্ৰায় 20 মিনিটমান পিছতে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল 20 মিনিটমান জুবিনদাক কোনো ধৰণৰ চিকিৎসা কৰা হোৱা নাছিলে হয়তো 20 মিনিট আগতে চিকিৎসা আৰম্ভ কৰিলে জুবিনদাক আজি আমাৰ মাজৰ পৰা নেহেৰালোহেঁতেন আমাৰ ইয়াৰ আমঠু আমাৰ মাজত এটা যুগৰ অৱসান নঘটিলহেঁতেন সবিশেষ আপোনালোকক জনাইছো ভিডিঅ'টি অলপ স্কিপ নকৰাকে একেলগে চাই থাকিব ছিংগাপুৰত কেনেকৈ মৃত্যু হৈছিল সেয়াৰ আমঠুত জুবিনদাৰ এটা ডাঙৰ প্ৰশ্ন আছিল ৰাজ্যবাসী সেই প্ৰশ্নৰ উত্তৰ আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে দিবলৈ লৈছো হাত পৰাৰ পিছত কি হৈছিল জুবিনদাৰ লগত জুবিনদাৰ মৃত্যু তাৰ নোম শিহৰি উঠা শিহৰণকাৰী বৰ্ণনা সাগৰত নামৰ 2 মিনিটতে আছিল জুবিনদাৰ শেষ নিশ্বাস সাগৰৰ পানীত চব ফটাই আছিল জুবিনদাৰ উঠ আৰু আঙুলি নীলা হৈ পৰিছিল জুবিনদাৰ নাক আৰু মুখেৰে বগা পানী ওলাই পৰিছিল পিছতে বমি কৰিছিল জুবিনদাৰে পানীতে শেষ হৈ গৈছিল জুবিন গাৰ্গৰ জীৱন শিহৰণকাৰী বৰ্ণনা জুবিন সতীৰ্থ শেখৰজ্যোতি গোস্বামী ছিংগাপুৰত কেনেকৈ মৃত্যু হৈছিল ৰাজ্যবাসীৰ ডাঙৰ প্ৰশ্ন আছিল এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে জানিব পাৰিলে কেনেকৈ মৃত্যুক সাৱটি লৈছিল আমাৰ মৰমৰ জুবিনদাই বন্ধুসকল আপোনালোকে কিছুমান এনেকুৱা মানুহৰ কথা শুনি আছে শেখৰ লগতে সিদ্ধাৰ্থ শৰ্মা শান্তনু মহন্ত তেখেতসকলক এতিয়ালৈকে আৰক্ষীয়ে নাইবা চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে অহাকালিৰ পৰা আৰম্ভ কৰিব বুলি কৈছে কিন্তু ইয়াৰ মাজতে যদি পলাই যায় নাইবা মেনেজ চলি থাকে তলে তলে যদি মেনেজমেণ্টৰ কামবোৰ চলি থাকে তেনেহ'লে হয়তো আমাৰ জুবিনদাৰ আত্মাই কেতিয়াও শান্তি নাপায় আমাৰ চৰকাৰে তাৎক্ষণিকভাৱে কৰিব লাগিছিল কিন্তু আমাৰ চৰকাৰে কিয় ডিলে কৰি আছে মই গম নাপাওঁ তলে তলে যদি মেনেজমেণ্টৰ কামবোৰ চলি থাকে তেনেহ'লে হয়তো আমাৰ জুবিনদাই শান্তি নাপাব